আজি ৰূপহী সমষ্টিত এছপিডি আণ্ডাৰত কেইবাটাও ৰাস্তাৰ শিলান্যাস হ'ব আজি। এইটো প্ৰথম ৰাস্তাটো শিলান্যাস কৰিলোঁ আৰু এইটো গাৰ্জেন মিনিষ্টাৰৰ মন্ত্ৰী ডাঙৰীয়া নি অজন্তা নেওগ ডাঙৰীয়াই অহা কথা আছিলে, তেখেতে আহিব নোৱাৰাৰ কাৰণে মোকে দায়িত্ব দিছে। সেইকাৰণে প্ৰায় 6টা ৰাস্তা, 6টা নহয় প্ৰায় 12টা ৰাস্তা হ'ব। প্ৰায় 2.5 কোটি টকাৰ ৰাস্তাৰ আজি শিলান্যাস ৰূপহী সমষ্টিত আমি আজি কৰিম। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰূপহীহাটৰ ৰাস্তা উন্নয়নৰ কাৰণে বিশেষ কিছু পুঁজি দিছে। যিহেতু ইয়াত বিধায়ক কংগ্ৰেছ দলৰ পৰা আছে, ৰাইজে জানাটো উচিত যে এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰূপহী ৰাইজৰ উন্নয়নৰ কাৰণে এই ৰাস্তাসমূহ দিছে। সেইকাৰণে আজি ইয়াত আহিছোঁ, শিলান্যাস কৰিছোঁ। এয়া ৰূপহীৰ উন্নয়নৰ যাত্ৰা আৰম্ভণি। আমি আৰু বহুত কাম ইয়াত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিব আৰু আহিবলগীয়া দিনত ৰূপহীবাসী ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে, ৰূপহীত উন্নয়ন বিচাৰিছে। পঞ্চায়ত নিৰ্বাচন আজিকালিতে গম পাম কি হ'ব, আজিকালিতে ঘোষণা হ'ব চাগে।